বিলেসিপাড়া চিরেগোটা পাহাড়ের সুন্দর প্রাকৃতিক দৃশ্য। পাহাড়বোৰ লাড়িয়ে কোনো গছ গছনি একো নাই, খালি পাথর খালি পাথর। ওভারব্রিজখনৰ তলেদি আমি ওলাই যাম ডাইৰেক্ট চান্দৰডিঙা ব্ৰহ্মপুত্ৰৰ পাৰত। আমার বাংলা কি অসুবিধা আছে? ওই যে চিতলা টিকা লাগছে না? হ্যাঁ, মিষ্টি বেড়ারে লাল টিকাটা, ও লালটা। ভাল ভিডিও হয়। এতিয়া আমি লাহে লাহে আগবাঢ়ি আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ফালে। এইফালে পুৰা ভিৰ, গাড়ী যাব নোৱাৰে। কমিটিৰ তৰফৰ পৰা আমাক ৰখাই দিছে যে আপোনালোকৰ গাড়ীখন ইয়াতে ৰাখক, খোজকাঢ়ি যাওক। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু কিছুমানে গা পা ধুই বেক কৰি আছে ঘৰলৈ। ইমান ভিৰৰ মাজত কি আৰু কাৰ আনিব পাৰি নেকি? ৰাস্তাৰ ওচৰে ওচৰে বহুত দোকান বহিছে, জুলপি, মুড়ি, চিৰা, মূলা আৰু কিবা কিবি বহুত বস্তুৰ দোকান দিছে। চাওক, গয়াত গেছে না। আমাৰ মইনাহঁতে কি কয় মন্দিৰত গ'ল, শিৱ মন্দিৰত। মইনাহঁত আহিলে ময়ো যাম। মই ইয়াত বেগ চেগ লৈ বহি আছোঁ। ভুলতে কোনোবাই আহি আকৌ পইচা পাতি নিদিব দেই, মই বেগৰ পহৰা দি আছোঁ। হোম যজ্ঞ কৰি আছে, শিৱ দেৱতাৰ পূজা কৰে। ओम नमः शिवाय शंकर कांतनते कवि निवेदयामि स्वात्मानं तंगति परमेश्वर जिन दिया है परिवार जो सकारो सका এই ভাই হাত তো লাগে খালি আছে হাত অলপ আগতে কেইজনমান পুষ্পাঞ্জলি দি গ'ল। এই যে আমাৰ পুৰোহিত বাবা আছে, পুৰোহিত বাবাই মন্ত্ৰ পাঠ কৰি আছে আৰু এই ইয়াতে শিৱ পূজা কৰি আছে ন। ইয়াতে ৰুদ্ৰযজ্ঞ, ইয়াতে শিৱ পূজা ৰুদ্ৰযজ্ঞ কৰি আছে। গোটেই দিনটো চলিব, মানে যিমান ভক্তবিন্দু আছে সকলোৱে আহি ইয়াত পুষ্পাঞ্জলি দিব। যিমানবোৰ মানুহ আছে গোটেই প্ৰায় মানুহবোৰে আহি ইয়াতে পুষ্পাঞ্জলি দিব। এতিয়া এখন সেই পুষ্পাঞ্জলি দিয়াৰ কাৰণে বহিছে। মা মনসা মন্দিৰ হয়, চান্দৰডিঙা মা মনসা মন্দিৰত ভক্তৰ পুৰা ভিৰ লাগি আছে। আৰু এইবোৰৰ ব্ৰহ্ম মন্দিৰ, বিষ্ণু মন্দিৰ। চান্দৰডিঙা মা মনসা মন্দিৰ পুৰা ভক্তৰ ভিৰ হৈ আছে। আজি অষ্টমীৰ দিনত বিভিন্ন ঠাইৰ পৰা ভক্তবৃন্দ আহি ইয়াত ভিৰ কৰি আছে। ব্ৰহ্মপুত্ৰ স্নান কৰাৰ পাছত মানুহবোৰে আহি এই বিষ্ণু মন্দিৰত ভক্তি শ্ৰদ্ধা কৰি আছে। ধুবুৰী জিলাৰ ই এটা অন্যতম মন্দিৰ। ইয়াৰ এটা ইতিহাস আছে। এই ঠাইখনৰ নাম হ'ল চান্দৰডিঙা। ইয়াত চান্দ সদাগৰৰ ডিঙা আছিল বুলি এটা কথিত আছে।
অষ্টমীৰ মেলা লাগি আছে মানুহ ব্ৰহ্মপুত্ৰ নদীত গা পা ধুই আছে আগতে এই ঘাটেদি নামি মানুহবোৰে ব্ৰহ্মপুত্ৰত গা ধুইছিল এইবাৰ পানী বহুত হোৱাৰ কাৰণে ইয়াত ঘাট বন্ধ কৰি দিছে ঘাটটো অলপ এই চাইডত নিছে এইফালে হেৰি মানুহবোৰে গা পা ধুই চিৰা মুড়ি কিবা কিবি খাই এই মন্দিৰত আহি আছে শিৱ বাবাক দৰ্শন কৰাৰ কাৰণে এই শিৱ মন্দিৰত ভক্তবোৰে গৈ আছে ইহঁতে শিৱ বাবাক ভক্তি শ্ৰদ্ধা কৰিব অন্য বছৰতকৈ এই বছৰ পূৰা ভিৰ হৈ আছে এতিয়া জাষ্ট অষ্টমী লাগিলে মানুহবোৰে চাৰিওফালৰ পৰা আহি আছে অষ্টমী স্নান কৰাৰ কাৰণে মানুহবোৰে আহি আছে বেছি তেল আইতা নকৰিব আহিছে আপোনালোকে আমি আছো চৰাইখোলা কোকৰাঝাৰ কোকৰাঝাৰ চৰাইখোলাৰ পৰা আহিছে ন আপোনালোকৰ স্নান হ'ল হল হল এতিয়া মন্দিৰত যাব মন্দিৰ দৰ্শন কৰিম তাৰপিছত দৈ চিৰা খাম আৰু দৈ চিৰা খাব অষ্টমী মানেতো আৰু গা পা ধুই দৈ চিৰা খাব লাগিব তাক আপোনালোক তিনিজনে আহিছে নেকি আৰু আছে আমাৰ দৰ্শন কৰিব মন্দিৰত গৈছে ন দে হ'ব ইয়াতে ত্ৰিশূল আছে কোনোবাই যদি মানস কৰাৰ কাৰণে কিবা তাৰ যদি মনৰ আশা পূৰণ হৈ যায় এই মানুহজনে অষ্টমীত গা পা ধুই আহি ইয়াতে ত্ৰিশূল দান কৰি যায় ইয়াতে খিচিৰি প্ৰসাদ বিতৰণ কৰি আছে এই ভক্তবিন্দুবোৰে ব্ৰহ্মপুত্ৰ নদীত গা পা ধুই শিৱ মন্দিৰ বা মনসা মন্দিৰ অন্যান্য মন্দিৰবোৰ দৰ্শন কৰি আহি ইয়াতে খিচিৰি প্ৰসাদ গ্ৰহণ কৰি আছে আৰু কমিটিৰ তৰফৰ পৰা ইয়াতে খিচিৰি প্ৰসাদ দি আছে অঁ ভাইটি কমিটিৰ তৰফৰ পৰা দিছোঁ ন এইটো কমপ্লিট ফ্ৰী হয় ভক্তবিন্দুবোৰে ইয়াত ফ্ৰী প্ৰসাদ খাই আছে একদম পুরো পেট ভরাই খাবি কম না খাবি খিচিৰি প্ৰসাদ নিয়াৰ কাৰণে পুৰা ভিৰ হৈ আছে পুৰা লাইন দি আছে আৰু বেছি ভিৰ হ'ব অলপ পাছতে গা পা ধোৱা শেষ পাব গা পা ধোৱা শেষ হোৱাৰ পিছতে মন্দিৰ দৰ্শন কৰি ইয়াত আহি পুৰা ভিৰ জমাব